আশা কৰো সকলো ভালে আছা। তো স্কুলৰ নাম এইটো স্কুল নে কলেজ? আৰু এই কলেজখনৰ নাম কি? ষ্টাৰ একাডেমি। এছামিছত কি? স্যার কি হ'ব এছামিছত? কি হ'ব এছামিছত? কোনটো বাইদেউ কি হ'ব? স্টার মানে তো তোরা। আচ্ছা আমি নেক্সট মেইন ইম্পর্টেন্ট টপিক লৈ আহিছো, ঠিক আছে? তোমালোকে পঢ়া-শুনা কৰি ভাল পাই আছা ইয়াত? জান? ইয়াত এক্টিভিটিজ হয়নে? কি কি এক্টিভিটিজ হয়? যেনেকে আমাৰ লাইফত এডুকেশনৰ লগত কালচাৰ থকা দৰকাৰ হয় নে নাই? হয় নে নহয়? তো তোমালোকে যিমানখিনি পাৰা 90% তোমালোকে ট্রাই কৰিবা এডুকেশনত ফোকাস কৰিব। 10% তোমালোকে স্পোর্টছত কৰা বা তোমালোকে কিবা এটা ড্ৰয়িং বা তোমালোকে সিঙ্গিংত বা এক্টিংত বহুত এক্টিভিটিজ এইবোৰত থাকিবা। ঠিক আছে? মোবাইলৰ পৰা পাৰিলে দূৰ থাকিবা, টিভিৰ পৰা অলপ দূৰ থাকিবা। বাকি নিউজ যদি চাব আছে বা কিবা ভাল জ্ঞান যদি কৰাৰ পৰা ল'ব আছে তেতিয়াহ'লে মোবাইল, কম্পিউটাৰ, টিভি ইউজ কৰিব পাৰা। ওকে? এতিয়া তোমালোকৰ ইয়াৰ ষ্টুডেন্টৰ ভিতৰত ভাল টেলেন্ট থকা কোন আছে? এজন কোনে কাৰো বিষয়ে নাজানা ভালকে? কোনজন? ৰাহুল কোন হয়? কিয় হৈ যোৱা? ওকে, ৰাহুল কি কৰি ভাল পোৱা তুমি? কিতাপ পঢ়ি। আৰু এক্সট্ৰা টেলেন্ট কি আছে? এটা গ্ৰুপৰ পৰা গম পালো তোমাৰ কিবা এটা টেলেন্ট আছে ভাল। তোমাৰ টেলেন্ট কি আছে? ফুটবল গেম। তাৰ কাৰণে ক্লাব হ'ব লাগে জৰুৰী এবাৰ। তো যেনেকৈ ৰাহুলে ক'লে তাৰ এটা টেলেন্ট আছে এক্সট্ৰা, চিনি পাইছে, বেলেগো গম পাইছে, হয়নে? আমি সকলোৱে গম পালো যে নাই তাৰ এটা টেলেন্ট আছে। তো পঢ়াৰ লগত যদি সেই ফুটবলতো অলপখিনি লাগি থাকে তেন্তে তাৰ লাইফটোত কি হ'ব? টেনশন হ'ব, কেতিয়াবা দুখ হ'ব, বাট ফুটবলৰ লগত চলি যাব পাৰিব। পাৰিবনে? আমাৰ জীৱনত এটা বস্তু মনত ৰাখিবা, লাইফটো এডুকেশনৰ লগত আমাৰ এক্টিভিটিজ থকা দৰকাৰ। গতিকে তোমালোকে ইয়াত পঢ়া-শুনা ভালকে কৰা আৰু লগত তোমালোকৰ এক্সট্ৰা যি টাৰ্গেট আছে বা যি টেলেন্ট আছে, যিখিনি তোমালোকৰ ইচ্ছা আছে সেইখিনি কৰাত ট্ৰাই কৰিবা। ওকে? বাকি মই বিশেষ একো নকওঁ। মোৰ নাম মছিব আহমেদ। মই 2014 মুম্বাই ষ্টেজ মেনেজমেন্টৰ কাম সোমাইছো। জিটিভি সোনি টিভি চোৱা? জিটিভি চেনেল, সোনি টিভি চেনেল, তো জিটিভি সোনি টিভি মই ষ্টেজ মেনেজমেন্টৰ কাম কৰো। আৰু যেটো তোমাৰ সলমান খানৰ 10 কদম তুমি কৰিছো স্যার? চোৱা নাই কোনো? সলমান খানৰ 10 কদমত অসমৰ ভিতৰৰ পৰা মই গৈছিলো ফাৰ্ষ্ট টাইম 2018। সলমান খান ছাৰৰ লগত মই সৰুকে কাম কৰিছো। মই বেলেগ বাহিৰা জগতৰ ল'ৰা নহয়, মই ধূপধাৰাৰ ল'ৰা। চিনি পোৱা ধূপধাৰা? এজনৰ বিষয়ে মানে গম নাপাওঁ, হয়তো ৰাস্তাই ঘাটে গ'লে আমি এজনে চিনি নাপালে কেনেকে মাতি, কিন্তু এতিয়া আমি কথা পাতি হয়তো আমাৰ ভিতৰৰ অভিজ্ঞতাখিনি এজনৰ লগত শ্বেয়াৰ কৰোঁ। ৰাহুলৰ মই পৰিচয়টো সুধিছো, মই তাক চিনি নাপাওঁ, কালি পৰহি মই ৰাহুলক দেখিলে ৰাস্তাত মাতি দিম নে নিদিম? মোৰ কোৱা হিচাপে তোমালোকে মিলিজুলি কথা শ্বেয়াৰ কৰিবা, পঢ়া-শুনা শ্বেয়াৰ কৰিবা, যে অহা দিনত তোমালোকৰ এক্টিভিটিজৰ লগত কিছুমান ইম্পৰ্টেন্ট টপিক তোমালোকে গম পোৱা। ওকে? পঢ়া লিখাই অকল ইম্পৰ্টেন্ট বহুত বেছি নহয়, পঢ়াৰ লগত আৰু বহুতখিনি বস্তু আছে। আমি লাইফটো যদি অকল পঢ়া চলি থাকো তেনেহলে এটা সময়ত আমি বহুত ডাঙৰ চাকৰি পাম, বহুত ডাঙৰ মানুহ হৈ যাম, বাট তাত আমাৰ খুশি, ইম্পৰ্টেন্স বা সৰু কালৰ মেমৰিজ এইবোৰ থাকিব জানো? সঁচা কথা কৈছো। মোক কোনোবা টিচাৰে গালিও দিয়ে কেতিয়াবা, বোলে আপুনি এডুকেশনটো অকল ফোকাস কৰক, কিন্তু মই জানো এডুকেশনৰ লগত বাহিৰা বস্তুৰ ইম্পৰ্টেন্স আছে। ওকে? মোৰ কথা বতৰা অলপ বেয়া হ'ব পাৰে, বাট ৰিয়েলিটি যিটো মই সেইটো কৈ ভাল পাওঁ, মই তাকো বেয়া নাপাওঁ, বাট মোৰ ইচ্ছা যে ল'ৰা ছোৱালী এডুকেশনৰ লগত
এক্টিভিটিজবোৰ ফলো কৰা ওকে আৰু যোনে যি টাৰ্গেট লোৱা কমপ্লিট কৰা বাস হাৰ নামানিবা কোনোবা হয়তো খেতি কৰি অহা দিনত চলিব পাৰে বা কোনোবা সেই ডিসি অফিসত ডিসি পোষ্টত বহিব পাৰে কোনোবা এসপি পোষ্টত বহিব পাৰে কিন্তু এজনে এজনক চাই কেতিয়া নেগেটিভ থিংকিং আনিব নালাগে তুমি যদি অফিচাৰ হোৱা আজি কালি তুমি চাবা তোমাৰ লগৰ এজন খেতি কৰি আছে বাট তোমাতছে হ্যাপি হি বেছি হ'ব পাৰে ওকে আৰু তুমি মাইন্ডত ৰাখিবা হ্যাপিলি চলিবা পঢ়া শুনা কৰি মস্তি কৰি চলা আৰু এক্টিভিটিজ লগত ৰাখিবা আমি কিছুমান এক্টিভিটিজ আনিম পিছলে কানেক্ট হ'ম আৰু ঠিক আছে? Thank you so much all of you. I'll log on, okay?